এয়া পইতা ভাত আগদিনাখন ৰাতিপুৱাই ৰন্ধা ভাতখিনি সন্ধিয়া মই পানী তিয়াই থৈছোঁ। এই বহুত ঠাণ্ডা হৈ আছে, সুন্দৰ হৈ আছে। এইফালে মই খাবৰ বাবে যোগাৰ কৰি লৈছোঁ। তাৰ বাবে মই আলু ভাজি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। এনেই সাধাৰণতে পইতা ভাত খাবৰ কাৰণে আলু পোৰা বা পিটিকা হ'লে ভাল আৰু পাতত দিয়া মাছ বা কিবা এনেকুৱা ধৰণৰ হ'লে ভাল। এয়া ৰাতিপুৱা 8:45 বাজিছে। গৰমটো চাওক 35 ডিগ্ৰী চেলচিয়াছ। ৰাতিপুৱাই সূৰ্য দেৱতা একেবাৰে কাৰুৱা হৈ আহিছে। এইফালে চাওক মাটি ফাটি গৈছে। 3 দিনতেই আমাৰ চোতালৰ মাটি ফাটি গৈছে, পথাৰৰ মাটি ফাটি গৈছে। এয়া মই খাবলৈ আৰম্ভ কৰিছোঁ। পইতা ভাত খালে দেহাটো ঠাণ্ডা আৰু শীতল লাগে। সেয়েহে মই মাজে সময়ে পইতা ভাত খাই থাকোঁ আৰু এই পইতা ভাতৰ পানীখিনি পানী হিচাপে ব্যৱহাৰ কৰোঁ, অন্য পানী মই নলওঁ। তাকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব। তাকে আশা